আজি সম্পূৰ্ণ মনৰা বিনায়ক আছে আৰু আজি আমি যাবলৈ ওলাইছো মই ধুনিয়াকৈ ৰেডি হৈছিলো যে এইযোৰ লেহেঙ্গা পিন্ধিছো লেহেঙ্গাযোৰ বহুত পুৰণা হয় কিন্তু না এটা বিহাৰী ক'ব ধৰিছে যে অলপ কমফৰ্টেবল কাপোৰ পিন কাৰণ গুলুগুলুক এনি টাইম ফিডিং কৰাই থাকিব লাগে সো এইবিলাক মানে লেহেঙ্গাৰ ব্লাউজ খুলি তাৰ গাখীৰ খুৱাব নোৱাৰি তাৰ মানে বহুত বেছি প্ৰবলেম হয় ফিডিং হৈ আছে ন তাৰ এতিয়া তো বহুত বেছি গৰম ইয়াতে কমে 40 ডিগ্ৰী সো ই বকিব ধৰিছে মানে এইবিলাক কি পিঞ্চা বুলি এটা মই সব এইবিলাক খুলিম মানে চেঞ্জ কৰিম এটা কাপোৰবিলাক সো এনে আৰু ভিডিওটো ষ্টাৰ্টিংতে কাপোৰটো দেখুৱাই দিছো গুলুগুলু বহুত বেছি উৎপাত কৰে মানে এইবিলাক মানে পলিষ্টাৰ কাপোৰ যে কষ্ট পায় তাক লও ন মই হি বহুত কষ্ট পায় সেইকাৰণে চেঞ্জ কৰিব লগা হৈছে এটা সালোৱাৰ পিন্ধি যাম উপায় নাই তাৰ মানে আৰু আমাৰো হাজি কাজি দিকে মন যায় বিশেষকৈ মাকবোৰৰ কিন্তু পানী কেছৰ লগত থাকিলে মানে নোৱাৰি ইমান সম্ভৱ নহয় তো যিমান পাৰে মানে ফিমেল যাৰ মানে বাচ্চা আছে যোনে ফিডিং কৰাই আছে তেওঁলোকে অকণমান মানে নিজকে অলপমান কমফৰ্ট জোনত ৰাখি নিজৰ কাপোৰখিনিবিলাক কেনেকৈ পিন্ধিব লাগে আৰু মই লেহেঙ্গাযোৰ পিন্ধিছো এইযোৰ পুৰা পলিষ্টাৰ দেখিয়ে গম পাই আছে নহয় আৰু এইযোৰ মানে ইয়াতে পিন্ধিব নোৱাৰি ইয়াৰে মানুহৰ হেবিট আছে মোৰ যে একেবাৰে মানে অশান্তি লাগি গৈছে এইবিলাক সব খুলি এতিয়া মই নোৱাৰো মানে যাব ওলাইছিলো এটা মানে অসম্ভৱ তাৰ মানে क्या बिहारी कपड़ा अच्छा नहीं लग रहा है কাপোৰটো ভাৰী লাগিছে কিন্তু কষ্ট হ'ব না তোমার কষ্ট হ'ব গুলুগুলু কষ্ট হ'ব ऊपर से इतना मोटा कपड़ा है गर्मी वर्मी लगेगी पूरा एकदम चमक चलो देखो ना ये सब कैसा है चमक चल रहा है लेकिन मतलब यहाँ पे बहुत ज्यादा गर्मी पड़ता है रात को तो और ज्यादा गर्मी कूलर इतने सुविधा नहीं मिलेगी ना सुविधा पूरा ओपन होइसा ना गस सस एकোए নাই মই কত বহি থাকিম বাৰু এইবোৰ কাপোৰ পিন্ধি কিবা ये कपड़े मेरे को सिंपल मतलब कपड़े अच्छे कैसे भी सिंपल और शरीर के लिए थोड़ा आरामदायक होता साफ है ये भी अब আৰু বহুতে কমেন্ট কৰি থাকে যে বিহাৰীৰ কাপোৰ নাই নেকি মই এখানে ডিসক্লেমাৰ এটা দি দিছো বিহাৰীৰ কাপোৰ আছে নাথাকা নহয় সদায় একেটা শাৰ্টকে পিন্ধি নাথাকে বহুতে মানে কমেন্ট কৰে বিহাৰী শাৰ্ট নাই নেকি এই শাৰ্টটো কেদিমান আগতে কিনিছো পেন্টালুন্সৰ পৰা এটা পেন্টালুন্সত ভাবক এই শাৰ্টটো তো এদিন দুদিন পিন্ধিতো আমি ইমানো ডাঙৰ ধনী মানুহ নহয় ন हम लोग तो इतना भी वो कंफर्टेबल है और ये तो ऐसा नहीं तो 200 रुपया का कपड़ा है এইটো ধোৱাৰ পিছত নতুন হৈ যায় এইটো তোমাৰ আপোনাৰ কিবা এটা কি ব্ৰ্যান্ডৰ হয় মই পাহৰি গৈছো कौन सा था यार ये एसएफ জিন্সৰ হয় এইটো চাওক এসএফ জিন্সৰ শাৰ্টটো দুদিন তিনদিন ভিডিঅ' শ্বুট কৰাৰ পিছত আমি পেলাই দিব নোৱাৰো নহয় হয়নে নহয় আমাৰ পইচাও নাথাকে বা আমি ইমান ডাঙৰ ধনী মানুহ নহয় সো এই হেনেকুৱা কমেন্ট কৰে আসলে বেয়া নাপাওঁতে আমি কমেন্ট কৰিলে কিন্তু মানে হে আৰু কাপোৰ সদায় ধুৱাই যায় তো ধুই মেলি পিন্ধাৰ ৰাজস্থানত এদিন কাপোৰ পিন্ধাৰ পিছত যে আপুনি নোৱাৰে মুকে চাওক মই ইমান ধুনীয়াকৈ ৰেডি চেডি হ'লো এতিয়া খুলিব লাগিব কাৰণ এই মাত্ৰ মই গুলুগুলুক আকৌ গা ধুৱালো তাৰমানে সি আকৌ লেতেৰা হ'ল এইবিলাক গোটেই মুখত কিবা কিবি লগাইছো ইয়াত নোৱাৰি ইয়াত বহুত বেছি গৰম মানে কমেন্ট কৰে বেয়া নাপাও দেই মানে বিহাৰীকো কৈছে শাৰ্ট নাই নেকি বিহাৰীৰ কিবা নাই নেকি আৰু যিটো কমফৰ্টেবল সেইটোৱে পিন্ধিব আৰু ইয়াতে নতুনকৈ কাপোৰটো পিন্ধি আহি নোধোৱাকৈ পিন্ধিব নোৱাৰে বহুত গৰম তাৰ মানে ইয়াতে আৰু ইয়াৰে মানুহবোৰে হেভিট হৈ গৈছে লেহেঙ্গা পিন্ধিব পাৰে বা তেহঁতে মানে ৰাজপুতি পোছাকো পিন্ধি থাকে ইমান মানে পলিষ্টাৰৰ কাপোৰবিলাকো তেনেকৈ ধুনীয়াকৈ পিন্ধে কিন্তু মই নোৱাৰো মোৰ একেবাৰে হেভিট নাই তাৰমানে এইবিলাক পিন্ধা সো এই ধুনীয়া কাপোৰযোৰ ইমান ধুনীয়াকৈ ৰেডি হয় মই কিটো সমস্যাৰে কাপোৰযোৰ খুলিম মই চেঞ্জ কৰি বেলেগ কাপোৰ পিন্ধিম তাকে মই ভাবিছোঁ তাৰমানে আৰু সেয়া আৰু বিহাৰীৰ কাপোৰ নাই যে কৈ থাকে বিহাৰীৰ কাপোৰ নাই ইমান কাপোৰ নাই দেই মোৰো নাই কাপোৰ কিন্তু এটা শাৰ্ট পেন্টালুন্স বা যিকোনো শ্বপিং মলত যোৱাৰ লগে লগে এটা শাৰ্টৰ দাম সকলোৱে জানে যে 1500 2000 টকা 1200 টকা এই 1200 টকা শাৰ্টটো আমি 2 দিন পিন্ধিতো আৰু চেঞ্জ কৰিব নোৱাৰো নহয় আৰু আমাৰ নিচিনা মিডিল ষ্টেণ্ডাৰ্ড মানুহ এনেও নোৱাৰে সো সেইকাৰণে ভিডিঅ'বিলাক ৰিপিট কৰা যায় কিন্তু ধুই মেলিয়ে পিন্ধা যায় আৰু এটা কথা কৈ দিছোঁ ৰাজস্থানত এই আধা ঘণ্টা কাপোৰ পিন্ধিলো নহয় আধা ঘণ্টাৰ পিছত কাপোৰ ধুবই লাগিব ইমান লেতেৰা হয় তাৰ মানে এনেকুৱা কিছুমান কথা থাকে সো পৰিস্থিতি দাস আৰু মানুহ আমি নহয়নে সেইকাৰণে মই এটা কাপোৰযোৰ সলাম আৰু বেলেগ পিন্ধিম আমি যাবলৈ ওলাইছোঁ দেই এতিয়া অনুষ্ঠানলৈ মই কাপোৰযোৰ চেঞ্জ কৰিলোঁ দেখিছে একদম কটনৰ কাপোৰ পিন্ধিছোঁ এতিয়া গুলুগুলু গেঞ্জি বিৰাট গৰম আজি আমি এতিয়া আহি পালোহি কইনাৰ ঘৰ আৰু অহাকালি অৰ্থাৎ 26 এপ্ৰিল কইনাৰ বিয়া আৰু আজি মানে যিটো বান ধৰা নিয়ম মই দেখুৱাই আছিলোঁ কইনা নিজৰ ঘৰত ভাত পানী নাখায় মানে ওচৰ চুবুৰীয়া বা নিজৰ ৰিলেটিভছ বা ফ্ৰেণ্ড চাৰ্কলৰ মাজতে তেওঁ খানা চানা খায় আৰু ৰুটি চাউল যি হয় তেওঁলোকে ইনভাইট কৰে চ' কইনা ইমান দিনে মানে ঘৰত খোৱা নাছিলে চ' আজি এই বান ধৰা নিয়মটোৰ অন্ত পৰিলে আজি আছে মৌন বিনায়কৰ মানে আজি আৰম্ভণি আৰু আজি অকণমান পিছতে ৰিচুৱেলছ হ'ব আৰু মই আহি এয়া চাহ একাপ খাই আছোঁ আৰু এয়া মোৰ লগত দাদী আছে দেই दादी कुछ बोलोगे कैसे हो तबियत कैसी है ठीक है खाक होनी पड़े मैंने तेव मोर भाषा तो बुझी पाना हिंदी बुझी ना पाए मारुआरी खाक होनी पड़े बिहारी खुद ना किबा এয়া মনৰা বিনায়কৰ নিয়ম হৈ আছে মানে এতিয়াৰ পৰা আৰু সেই যিটো মই দেখুৱাই আছিল ইমান দিনে বান ধৰা বানৰ সেইটো নিয়মটো আজি ভাঙিব তাৰমানে আজি বিয়াৰ আগদিনাখন হয় বান ধৰা মানে আজি কইনাই ঘৰতে খাব সেইকাৰণে এইটো মৌন বিনায়ক যোনটো মই কৈ আছোঁ ৰিচুৱেলছটো এটা হৈ আছে যিমানবিলাক লেডিজ আছে লেডিজসমূহ বাহিৰত ওলাইছে এতিয়া কিবা কিবি নিয়ম কৰিব মই বাৰু জ্ঞাত নহয় ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ
ৰাজস্থানী কালচাৰত যিকোনো এটা শুভ কাম কৰাৰ পূৰ্বে ভগৱান শ্ৰী গণেশক আমন্ত্ৰণ জনোৱা হয়। তেওঁৰ অবিহনে যেন সকলো ৰীতি নীতি আধৰুৱা। এই মৌন বিনায়ক নিয়মটো ভগৱান শ্ৰী গণেশৰ সৈতে জড়িত এটি নিয়ম, য'ত ধুনীয়াকৈ মাটিৰে মূৰ্তি এভাগ বনোৱা হয় আৰু বিয়াখনত কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ যাতে সকলোবোৰ সুকলমে পাৰ হয়, তাৰ কাৰণে গণেশ ভগৱানৰ আশীৰ্বাদসমূহ বিৰাজমান ৰাখিবলৈ এনেধৰণে মূৰ্তি এভাগ স্থাপন কৰা হয়। এয়াই শুভ কামৰ আৰম্ভণি। এয়া পদূলিতে কইনাৰ মাক, মোৰ মা আৰু কইনাৰ বৰমাক তিনিওগৰাকীয়ে ধুনীয়াকৈ ৰীতি নীতিবোৰ কৰাত ব্যস্ত হৈ আছে। এই লাখুটিডাল যে ধৰি আছে এই ল'ৰাজন এওঁলোকৰ গাঁৱৰে। ইয়াতো কিছুমান নিয়ম কৰি আছে। এনেকৈ আৰু ধুনীয়াকৈ ভগৱান গণেশক পূজা প্ৰাৰ্থনা কৰে আৰু এয়া বিবাহৰ শুভ আৰম্ভণি, যিহেতুকে অহা কাইলৈ বিয়া, গতিকে বিয়াৰ আগদিনাখন এয়া মৌন বিনায়কৰ এটি অনুষ্ঠান। ইমান দিনে বন্দৰা বা বানৰ অনুষ্ঠান হৈ আছিলে, আজি বন্দৰা ভাঙিলে, মানে আজি কইনাই নিজৰ ঘৰতে ভাত খাব পাৰিব আৰু বানৰ নিয়মো আজি ভাঙিলে আৰু এয়া মৌন বিনায়ক চলি আছে, য'ত বহুতো মহিলা আহি একগোট হৈছে আৰু ইয়াত তেওঁলোকে নাম গীত জুৰি আছে আৰু ধুনীয়াকৈ আমাৰ বাকী কেইগৰাকী মহিলাই এনেকৈ পূজা অৰ্চনা কৰাত ব্যস্ত হৈ আছে আৰু গণেশ ভগৱানক ধুনীয়াকৈ তিলক চিলক লগালে, তাৰ পাছত আৰতি চাৰতি কৰিলে। এনেকৈ যিজন ল'ৰাই লাখুটিডাল ধৰি আছে তেওঁক কিবা খুৱাইও দিছে। এনেকুৱা কিছুমান পৰম্পৰা আৰু ৰাজস্থানত। ফটো এটা মাৰি দিলি হয়। আৰু এয়া ভগৱান শ্ৰী গণেশক ঘৰৰ ভিতৰলৈ লৈ আনিছে তেওঁক স্থাপন কৰিবলৈ। বাহিৰত পূজা পৰ্বখিনি হোৱাৰ পাছত ये गणेश जी है ना ऊपर। पार्ट किस हो है? ये बनाया है या लेके मिट्टी का हाथ से बनाया है? मिट्टी का हाथ से बनाए। कुमार है नहीं कुमार हाँ मिट्टी से बनाता है हाँ गणेश भगवान।
এই মৌন বিনায়কৰ অনুষ্ঠান এইয়া গণেশ ভাগ ইয়াতে এতিয়া বহুৱাব তেওঁলোকে মানে গণেশজীক স্থাপনা কৰি আছে তাৰে এটি নিয়ম এই মাটিৰে বনাইছে নিজৰ হাতেৰে দেই Anh mẹ đi mà. মায়ে এতিয়া মানে তেওঁক ৰাখিব আৰু Apa cerita awak? Ada mẹ dah. Dia kau nak আৰু মৌন বিনায়ক মানে আমাৰ গণেশজীক স্থাপনা হোৱাৰ পিছতে ইয়াতে যিসকল মহিলাসকল আছে তেওঁলোকে নাম জুৰি আছে অকণমান সময় গাব আৰু তেওঁলোকে চাহ তাহ ভিতৰত বিলাই আছে একদম চাহ খাই খাই নাম জুৰি আছে কি সুন্দৰ পৰিৱেশ ন অহা কাইলৈ বিয়া সকলোৰে উগুল থুগুল মন কইনা হালধি লগাই আছে দেই ক'ৰবাৰ ছাইডত গৈ মই গম পোৱা নাই ক'ত আছে তাই দাদি পুৰা ডান্স কৰি আছে আৰু এইফালে মোৰ মেহেন্দি লাগি আছে কি ধুনীয়া আঁকিছে চাওকচোন এই ছোৱালীজনী ইমান মৰম লগাকৈ আঁকিছে চাই ভাল লাগি যায় ন মেহেন্দি লগাই থকা দেখিয়ে ভাল লাগে কিন্তু মোৰ মানে ধৈৰ্য নাই অনেষ্টলি কৈছোঁ মোৰ মায়ে জোৰ জবস্তি বহাই থৈ দিছে हो पूरा मेहंदी सेंदी स्टार्ट লগাই শেষেই হোৱা নাই জানেনে দেখিছে ইমান এই গোটা হাত ভৰাই দিছে এনেকুৱা লাগিছে মোৰে দিয়া নেকি ধুনীয়াকৈ লগাই আছে আৰু ক্লজত আনি দেখা रोबा তৌ লগাই ল অলপ मेरे को अच्छा नहीं लगता মাৰোৱাৰীবোৰেতো মতা মানুহো লগাই ন हाँ लगाते क्यों नहीं शादी में दूल्हा दुल्हन दोनों लगाते हैं এই চালিয়া লাগিছে ন এতিয়া কইনা চম্পু কাইলৈ তাইৰ বিয়া আৰু ধুনীয়াকৈ এতিয়া মেহেন্দি আঁকি আছে এনেতো এনে গোল গোলকৈ হাততে নখতে তেনেকৈ লগাই আছিলে বাৰু এই 5 দিন যোৱা 5 দিন কিন্তু আজি কি ধুনীয়াকৈ লগালে ন গোটেই ফুল হেণ্ডত মেহেন্দি লগাইছে লগতে ভৰিটো লগাইছে ভৰিয়ে হাতে ইয়াত মেহেন্দি লগাই আৰু দৰাও লগাই আনকি বহুত জেগাত দৰাও দেখা পায় কিন্তু বিহাৰীয়ে লগোৱা নাছিলে কাৰণ বিহাৰী মানে লাজ কৰে কাৰণে লগোৱা নাছিলে আৰু ইয়াৰ ৰাতি আৰু ৰাতিৰ পৰিৱেশ প্ৰায় 10:30 বাজি আছে 10:30 বজাতো এনেকৈ মহিলাসকল আহি ধুনীয়াকৈ নাচি আছে ইয়াতে মানে ডিজেৰ যিটো পৰম্পৰা সাউণ্ড চিষ্টেম বা ডিজেৰ পৰম্পৰাটো আছে তাৰমানে বহুত ডাঙৰ ডাঙৰকৈ লাউড মিউজিকত গান লগাই তেওঁলোকে ডান্স কৰে পাৰফৰ্ম কৰে আৰু এনেকৈ আৰু নাচে আৰু ফ্ল'ৰত বহুত ডাঙৰ ডাঙৰ বিয়াত আমি দেখাই পাওঁ ন ধৰক মাৰোৱাৰী ৱেডিংবিলাকত দেখাই পাওঁ যে ডাঙৰ ডাঙৰ ফ্ল'ৰ লগাই কিন্তু ইয়াত আৰু গাঁৱৰ নিয়ম এইবিলাক এওঁলোকে অকল নিয়মবিলাক কৰি থৈ দিয়ে আৰু ইমান ডাঙৰ ডাঙৰ ফেঞ্চি মানে ৰমক ঝমক তেওঁলোকে নকৰে কিন্তু গোটেইখিনি নিয়ম তেওঁলোকে কৰে দেই খুব ভালকৈ কৰে তাৰমানে আৰু মিডিল ষ্টেণ্ডাৰ্ড মানুহসকলৰ কাৰণেতো ইমান কোটি কোটি টকা খৰচ কৰাটো সম্ভৱ নহয় ন কিন্তু নিয়ম আটাইখিনি কৰিবলৈ তেওঁলোকে চেষ্টা কৰে মানে কইনাজনীক চাৰিওফালৰ পৰা ধুনীয়াকৈ এটা স্পেচিয়েল ফিল কৰায় আৰু তাৰ পাছত এয়া আৰু ৰান্ধনীয়ে খানা বনাই আছে যিহেতুকে আৰু 5-6 দিনৰ পৰা এনেকুৱাই চলি আছে খানা সকলোৱে ইয়াতে খাই ওচৰ পাজৰৰ মানুহে এনেকৈ ৰুটি চুটি বনাই চব্জি বনাই পনীৰৰ চব্জি ঢেৰ কিবা কিবি চব্জি থাকে সকলোবোৰ দেখুৱাবলৈ সম্ভৱ নহয় বাৰু বাকী আপোনালোকে ভিডিঅ'টো একেলগে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম বিয়াখন দেখুৱাম